দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে ভাৰত ৰত্নৰে বিভূষিত কৰাটো আছিল আমাৰ জাতিৰ বিৰল প্ৰাপ্তিৰ মুহূৰ্ত। তদুপৰি আজিৰ এই অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰস্তুত কৰা 100 টকা মূল্যৰ এটা বিশেষ মুদ্ৰাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ধলা শদিয়াৰ দলঙক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে অৰ্পণ কৰি আমাৰ জাতিটোক এক কৃতজ্ঞতাৰ দোলেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বান খুৱাই থৈ গ'ল। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেতিয়া মৃত্যু হৈছিল তেওঁৰ সমাধিত অসমৰ ৰাইজে ভাৰত চৰকাৰৰ কোনোবা এজন ব্যক্তিক বিচাৰিছিল। আমি বিচাৰিছিলো সেইদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজে আহি ডক্টৰ ভূপেন হাজৰিকাক মাল্য অৰ্পণেৰে জাতিটোক সমৃদ্ধ কৰক। আজি প্ৰধানমন্ত্ৰী সেইদিনাখন আমাৰ সেই সপোন হৈ আছিল, কিন্তু আজি 100 বছৰ জন্ম জয়ন্তীৰ দিনা ডক্টৰ ভূপেন হাজৰিকাক সম্বৰ্ধনা আৰু শ্ৰদ্ধা জনাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া